স্বাধীনতা দিৱস উপলক্ষে আজি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আজি সমগ্ৰ অসমৰ লগতে অসম চৰকাৰ পৰিবহণ বিভাগৰ ফালৰ পৰা কামৰূপ মহানগৰ পৰিবহণ কাৰ্যালয় প্ৰাংগণতো আমাৰ সামৰিক অৰ্ধসামৰিক সাংবাদিক বন্ধু বিষয়া কৰ্মচাৰী ৰাইজৰ উপস্থিতিত আজি ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপিত কৰাৰ লগতে আগন্তুক দিনবিলাকক অসমখনক এখন দুৰ্ঘটনামুক্ত অসম কৰাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীৰ সপোন সেই সপোন বাস্তৱায়িত কৰাৰ লক্ষ্যৰে সকলোৱে সংকল্প লোৱাৰ লগতে অসমখনক এখন সুৰক্ষিত যাতায়াত ব্যৱস্থা কৰাৰ নিমিত্তে আৰু লগতে অসমৰ ৰাজহ ক্ষেত্ৰত অসমখনৰ ভিতৰতে এই পৰিবহণ কাৰ্যালয়ে ৰাজহ সংগ্ৰহ কৰি অসমখনৰ উন্নয়নৰ যাত্ৰাত আমিও একেলগে আগুৱাই লৈ যাব পাৰোঁ তাৰ কাৰণে আজি সংকল্প গ্ৰহণ কৰি আজি একত্ৰিত হৈ আৰু লগতে সমগ্ৰ অসমবাসীলৈ আমি আজি কামৰূপ মহানগৰ জিলা পৰিবহণ কাৰ্যালয় প্ৰাংগণৰ পৰা ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে আগন্তুক দিনবিলাকত একতাৰ বান্ধোনেৰে একত্ৰিত হৈ অসমখনক এখন সুৰক্ষিত যাতায়াত ব্যৱস্থা আৰু লগতে এখন দুৰ্ঘটনা অসম গঢ়াৰ কাৰণ নিমিত্তে আমি সংকল্প লৈছোঁ। ১৯৪৭ চনৰ ১৫ আগষ্টত আজিৰ দিনটোতে ভাৰতবৰ্ষই জন্মগত স্বাধীনতা লাভ কৰিছে। আজি ভাৰতবৰ্ষই স্বাধীনতাৰ ৭৮ বছৰ শেষ কৰি ৭৯ বৰ্ষত কৰি দিছে। আজি সমগ্ৰ ভাৰতবৰ্ষৰ জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে মিলিতভাৱে একত্ৰিতভাৱে আজি ৭৯ সংখ্যক এই স্বাধীনতা দিৱস উদযাপিত কৰিছে। আজি সমগ্ৰ দেশৰ লগতে আজি অসমতো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ নেতৃত্বত আজি সমগ্ৰ অসমবাসীয়ে আজি ৭৯ সংখ্যক এই স্বাধীনতা দিৱস উদযাপিত কৰিছে আৰু ৰাষ্ট্ৰীয় পতাকাৰ তলত সকলোৱে একত্ৰিত হৈ একতাৰ বান্ধোনেৰে আজি সমগ্ৰ ভাৰতবৰ্ষক আগুৱাই লৈ যোৱাৰ কাৰণে সপোন দিছে। আজি সমগ্ৰ ভাৰত অসমৰ লগতে আজি অসম চৰকাৰৰ পৰিবহণ বিভাগৰ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ কাৰ্যালয় প্ৰাংগণত সামৰিক অৰ্ধসামৰিক আমাৰ সাংবাদিক বন্ধু বিষয়া কৰ্মচাৰী সকলো একত্ৰিত হৈ এই ৰাষ্ট্ৰীয় পতাকাৰ তলত একত্ৰিত হৈ আজি ৭৯ সংখ্যক স্বাধীনতা দিৱস পতাকা উত্তোলনেৰে আজি এই ৭৯ সংখ্যক স্বাধীনতা দিৱস পালিত কৰাৰ লগতে আগন্তুক দিনবিলাকত সকলোৰে একতাৰ বান্ধোনেৰে অসম চৰকাৰ পৰিবহণ বিভাগক আগুৱাই লৈ যোৱাৰ কাৰণে আজি সংকল্পবদ্ধ হৈছে আৰু লগতে এখন সুচল সফল পৰিবহণ আৰু সুৰক্ষিত যাতায়াত ব্যৱস্থা আৰু লগতে এখন মাননীয় মুখ্যমন্ত্ৰীৰ যি সপোন এখন দুৰ্ঘটনামুক্ত অসম গঢ়াৰ নিমিত্তে যি তেওঁ সপোন দেখিছে এই সপোন বাস্তৱায়িত ৰূপায়িতৰ কাৰণে আজি সকলোৱে ৰাষ্ট্ৰীয় পতাকাৰ তলত সমবেত হৈ সকলোৱে একত্ৰিতভাৱে সংকল্প গ্ৰহণ কৰিছে। আগন্তুক দিনবিলাকত অসমখনক এখন সুৰক্ষিত যাতায়াত ব্যৱস্থা কৰাৰ লগতে এখন দুৰ্ঘটনামুক্ত অসম কৰি অসমক আগুৱাই লৈ যোৱাৰ লগতে বৰ্তমান সময়ত আমাৰ যিটো লক্ষ্য ৰাজহ আৰু পথ সুৰক্ষা সমানে আগুৱাই লৈ যোৱাৰ কাৰণে আজি অংগীকাৰ কৰি আজি আমি সকলোৱে একত্ৰিত হৈ আকৌ এবাৰ আমি আজিৰ এই ৭৯ সংখ্যক স্বাধীনতা দিৱস পদবত আমি একত্ৰিত হ'লোঁ আৰু আগন্তুক বিলাকত অসম পৰিবহণৰ লগতে অসমখন তথা ভাৰতবৰ্ষক আমি আগুৱাই লৈ যোৱাৰ কাৰণে শপত গ্ৰহণ কৰাৰ লগতে সংকল্প গ্ৰহণ কৰিলোঁ। বন্ধুবৰ্গ, আহক আমি সকলোৱে মিলি আমাৰ এই ৭৯ সংখ্যক স্বাধীনতা দিৱসত আমি যেন আমাৰ দেশখনক উজ্বলাই তুলি এখন একতাৰ
আগুৱাই লৈ যায় লগতে অসম চৰকাৰৰ পৰিবহণ বিভাগক আমি আৰু আগুৱাই লৈ যায় ৰাইজক এখন সুৰক্ষিত জেগাই দুৰ্ঘটনামুক্ত আৰু অসম চৰকাৰৰ ৰাজহ সংগ্ৰহ কৰি অসমক আমাৰ উন্নয়নৰ ক্ষেত্ৰত আমি একত্ৰিতভাৱে আগবাঢ়ি যাব পাৰোঁ। পদক্ষেপত সকলোৱে আমি এই ৰাজ্য পতাকাৰ প্ৰাংগণত জলবায়ু সমগ্ৰ অসমবাসীক আমি অসম তথা পৰিবহণ বিভাগৰ ফালৰ পৰা আমি শুভেচ্ছা জনোৱাৰ লগতে এখন সুৰক্ষিত অসম কৰাৰ নিমিত্তে সকলোৱে আমি শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগন্তুক দিনবিলাকত আমি সকলোৱে একত্ৰিতভাৱে যাম।